हेलो एवरीवन, आज এই ভিডিওটো ডিসকাশন কৰিম ক্লাস 12 প্ৰেক্টিকেল এক্সামৰ বিষয়ে। যে তোমালোকৰ প্ৰেক্টিকেল এক্সামত ভাইবা কোৱেশ্চন কৰ পৰা সোধে আৰু কোনকেইটা ভুল তোমালোকে ভাইবা কোৱেশ্চন কওঁতে নকৰিবা, এই গোটেইখিনি কথা আজি আমি এই ভিডিওটো ডিসকাশন কৰিম। লগতে বহুত ষ্টুডেণ্টৰ প্ৰেক্টিকেল এক্সামক লৈ বহুত ডাউট আছে, এই গোটেইখিনি কথা আজি আমি এই ভিডিওটো ডিসকাশন কৰিম। তোমালোকৰ কাৰণে এই ভিডিওটো ইম্পৰ্টেন্ট হ'ব। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা, তেনেহলে তোমালোকে প্ৰেক্টিকেল এক্সামত এটা ভাল মাৰ্ক আনিব পাৰিবা। তেনেহলে বলা আজি ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো তোমালোকক কি কৰে, তোমালোকক এজন এজনকৈ তোমালোকক এক্সামিনাৰে মাতে, তাৰ পিছত তোমালোকক ইয়াতে তোমালোকৰ কাগজ নিচিনা দিয়া থাকে, তাৰ পৰা তোমালোকক উঠাব লাগে। তোমাৰ ভাগ্যত যেটো এক্সপেৰিমেন্ট পৰিব সেই এক্সপেৰিমেন্টটো তোমালোকক কৰিব লাগে। আৰু তোমালোকক যে ভাইবা কোৱেশ্চন সোধে সেই এক্সপেৰিমেন্টটো যেটো এক্সপেৰিমেন্ট তোমাৰ পৰিছে তাৰ পৰা তোমালোকক ভাইবা কোৱেশ্চন সোধে। ঠিক আছে, এতিয়া কেনেকুৱা ভাইবা কোৱেশ্চন সোধে বা ভাইবা কোৱেশ্চন সোধোতে কি ভুল আমি কৰিব নালাগে, এই গোটেইখিনি কথা আজি আমি এই ভিডিওটোত ডিসকাশন কৰিম। তো প্ৰথমতে তোমালোকক কি কৰিব, ভাইবা কোৱেশ্চনৰ কাৰণে তোমালোকক এক্সামিনাৰ আহিব, যেটো তোমালোকৰ এক্সপেৰিমেন্ট পৰিছে সেই এক্সপেৰিমেন্টৰ ৰেসপেক্টত তোমালোকক কোৱেশ্চন সুধিব। তোমালোকে যদি কোৱেশ্চনটো বুজি নপোৱা তেনেহলে তোমালোকে এক্সামিনাৰক কবা, স্যাৰ আকৌ এবাৰ কবচোন, এনেকৈ তোমালোকে কবা। ঠিক আছে, এইটো গল তোমালোকৰ 1 নম্বৰ। 2 নম্বৰ কি কৰিবা, যে তোমালোকক যেটো এক্সপেৰিমেন্ট পৰিব সেই এক্সপেৰিমেন্টত চাবা তোমালোকৰ কিছুমান ফৰ্মুলা থাকে। ফিজিক্সৰ ক্ষেত্ৰত, কেমিষ্ট্ৰি ক্ষেত্ৰত কিছুমান কি হয় তোমালোকৰ ফৰ্মুলা থাকে, হয় না নহয়? বা বায়োলজিতো কিছুমান থাকে ফুলৰ ফৰ্মুলা ফুলৰ। তো তোমালোকে এই ফৰ্মুলাবোৰ মুখস্থ কৰিবা, কাৰণ সেইবোৰৰ পৰাই তোমালোকৰ কেতিয়াবা ভাইবা সুধি দিয়ে যে যেটো এক্সপেৰিমেন্ট পৰিছে সেই এক্সপেৰিমেন্টত থিওৰিত যদি কিবা ফৰ্মুলা আছে সেই ফৰ্মুলাবোৰ তোমালোকে ভালকৈ পঢ়িবা, কাৰণ তোমালোকৰ ফৰ্মুলা কেতিয়াবা এক্সামিনাৰে সোধে। ঠিক আছে, তো এইটো 2 নম্বৰ কি কৰিবা, তোমালোকে ফৰ্মুলা মুখস্থ কৰিবা, যেটো এক্সপেৰিমেন্ট তোমাৰ পৰিছে তোমালোকক ফৰ্মুলা সুধিব পাৰে। 3 নম্বৰ, যদি তোমালোকৰ সেই এক্সপেৰিমেন্টত কিবা ইউনিট থাকে, হয়, বা ডাইমেনশন থাকে, সেইবোৰ তোমালোকে পঢ়ি লবা, সেইবোৰ কেতিয়াবা তোমালোকক সুধিব পাৰে। তো এইটো গল তোমালোকৰ 3 নম্বৰ, ইউনিট বা ডাইমেনশন সুধিব পাৰে, এইটো গল তোমালোকৰ 3 নম্বৰ। 4 নম্বৰ যেটো সুধে সেটো হল, সাপোজ কিবা এটা কোৱেশ্চন তোমালোকক এক্সামিনাৰে সুধিলে আৰু তোমালোকে সেই কোৱেশ্চনটো এনসার নাজানা। ঠিক আছে, তোমালোকে ডাইৰেক্ট কিবা কৈ নিদিবা, বুজি পাইছা? যদি তোমালোকে নাজানা তেনেহলে কবা যে স্যার মোৰ মনত পৰা নাই, এনেকৈ কবা। এনেকৈ নকবা যে উল্টা যিকোনো এটা এনসার নিদিবা। ঠিক আছে, তোমালোকে কবা স্যার মোৰ মনত পৰা নাই, বুজি পাইছা? এনেকৈ কবা, তেনেহলে তেওঁলোকে যদিও তোমালোকৰ মাৰ্ক কাটে অলপ কাটিব, আৰু যদি ভুল কোৱা তেনেহলে তোমালোকৰ গোটেই মাৰ্ক কাটিব। ঠিক আছে, সেই কাৰণে তোমালোকে কি কৰিবা, যদি তোমালোকে নাজানা তেনেহলে তোমালোকে কবা যে স্যার মোৰ মনত পৰা নাই, এনেকৈ তোমালোকে কবা যেটো নাজানা, আৰু যেটো জানা সেটো কবা। কিন্তু তোমালোকে যদে মৰে যিকোনো এটা কৈ দিবা, এনেকৈ তোমালোকে নকৰিবা। তো 5 নম্বৰ পইণ্ট হল তোমালোকৰ বডি ল্যাঙ্গুৱেজ, যে তোমালোকে সিধা ষ্ট্ৰেট ভাবে থাকিবা। তাৰ পিছত তোমালোকে ভয় নাখাবা, বুজি পাইছা? যেতিয়া এক্সামিনাৰে কোৱেশ্চন সুধিব তোমালোকে ভয় নাখাবা, নাৰ্ভাস নহবা। তাৰ পিছত তোমালোকে অভাৰ কনফিডেন্সও নহবা, ফিয়াৰো নহবা, ভয়ও নাখাবা আৰু অভাৰ কনফিডেন্সও নহবা। তোমালোকক দুটাই মেইনটেইন ৰাখিব লাগিব, তোমালোকক মিডিলত থাকিব লাগিব, তোমালোকক ভয়ও খাব নালাগিব আৰু অভাৰ কনফিডেন্সও থাকিব নালাগিব, বুজি পাইছা? সো এইটো কথা তোমালোকে ভালকৈ মনত ৰাখিবা, এই বডি ল্যাঙ্গুৱেজটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। তো এই 5টা পইণ্টে তোমালোকে ভালকৈ ধ্যান কৰিবা। যে 1 নম্বৰ তোমালোকক কি কৰিব, এক্সামিনাৰে কোৱেশ্চনটো সুধিব, যদি তোমালোকে কোৱেশ্চনটো বুজি পোৱা নাই তোমালোকে আকৌ এবাৰ ৰিপিট বুলি কবা। 2 নম্বৰ, যদি তোমালোকৰ এক্সপেৰিমেন্টত কিবা তোমালোকৰ ফৰ্মুলা থাকে সেই ফৰ্মুলাবোৰ পঢ়িবা। 3 নম্বৰ, যদি তোমালোকৰ ইউনিট বা ডাইমেনশন থাকে সেইবোৰ ভালকৈ পঢ়িবা। 4 নম্বৰ, যদি কিবা কোৱেশ্চন মনত পৰা নাই জিটি কৈ নিদিবা, তোমালোকে কবা স্যার মোৰ এইটো একজেক্ট মনে পৰা নাই, বুজি পাইছা? এনেকৈ তোমালোকে কবা। আৰু 5 নম্বৰ, তোমালোকৰ বডি ল্যাঙ্গুৱেজ, তোমালোকে অভাৰ কনফিডেন্সও নহবা আৰু ভয়ও নাখাবা, বুজি পাইছা? তো এই 5টা বস্তু তোমালোকে ভালকৈ মানি চলিবা। তো আকৌ মই কৈছো কি বস্তু এভয়েড কৰিবা, তোমালোকে ডাইৰেক্ট কিবা এনসার কৈ নিদিবা, হয়? ঠিক আছে। 2 নম্বৰ, তোমালোকে যিকোনো এটা কোৱেশ্চন সোধে সেইটোৰ উত্তৰ দিবা, তোমালোকে একদম লং ষ্টৰি বনাকৈ নিদিবা। তোমালোক যদি ইউনিট সোধে তোমালোকে ইউনিটে কৈ দিবা, তাৰ ডেফিনেশ্যন এইবোৰ তোমালোক ক'ব নালাগে। ঠিক আছে, তোমালোকে ডাইৰেক্ট এনসার দিবা, যেটো সোধে সেইটো উত্তৰ দিবা। তোমালোকে গোটেই বনাই এটা ষ্টৰি ক'বা, এনেকুৱা তোমালোকে নকৰিবা। তো 3 নম্বৰ, তোমালোকে ইউনিট আৰু ফৰ্মুলাবোৰ ভালকৈ পঢ়িবা, তেনেহলে এক্সামিনাৰৰ এটা ইমপ্ৰেছন বাঢ়ে। তো এইখিনি আছিল তোমালোকৰ প্ৰেক্টিকেল এক্সামত কৰিব লগা আৰু কৰিব নলগা। আৰু বায়োলজিত তোমালোকৰ ফৰ্মুলা সোধে, আৰু কেতিয়াবা তোমালোকৰ সাইন্টিফিক নেম সোধে। ঠিক আছে, আৰু তোমালোকৰ জুলজিত কি কৰে, তোমালোকৰ 2টা বা 1টা ক্যাৰেক্টাৰিষ্টিক্স লিখিব দিয়ে। ঠিক আছে, তাৰ সাইন্টিফিক নেম আছে, এইবোৰ তোমালোকে পঢ়িবা। কেমিষ্ট্ৰিটো তোমালোকৰ এক্সপেৰিমেন্টৰ কিবা ফৰ্মুলা থাকিব পাৰে, সেইবোৰ সোধে। ঠিক আছে, আৰু ভাইবা কোৱেশ্চন কেনেকুৱা ধৰণৰ হ'ব পাৰে মই ভিডিঅ' লৈ আহিম। ঠিক আছে, প্ৰত্যেকটো এক্সপেৰিমেন্টৰ কাৰণে ভিডিঅ' লৈ আহিম, তোমালোকে চিন্তা নকৰিবা। তো তোমালোকে প্ৰেক্টিকেল এক্সামত কোনবোৰ ভুল নকৰিবা
বা ভাইবা কোৱেশ্যন সোধোতে কোনবাৰ ভুল নকৰিবা সেই গোটেইখিনি কথা মই আজি ভিডিঅ'টোত বুজাই দিলোঁ তোমালোকে এইকেইটা ভালকৈ মনত ৰাখিবা আৰু এইকেইটা ভুল তোমালোকে নকৰিবা ঠিক আছে তো আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো পাই হেল্পফুল হ'লা তো ভিডিঅ'টোত কেনেকুৱা পালা তোমালোকে কমেণ্ট ছেকশ্যন তোমালোকৰ মতামত জনাবা আৰু কিবা যদি ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা আৰু যদি কোনটো টপিকৰ ওপৰত তোমালোকৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট ছেকশ্যনত ক'ব পাৰা আৰু ক্লাছ 12ৰ কাৰণে আমি এটা সিৰিজ ষ্টাৰ্ট কৰিছোঁ ৰিষ্টাৰ্ট সিৰিজ তাৰ আমি ভালেখিনি ভিডিঅ' আপলোড কৰিলোঁ ইম্পৰ্টেণ্ট টপিক আপলোড কৰিলোঁ সেইবোৰ ষ্টুডেণ্টে ভাল পাইছে বুলি জনালে যদি কোনোবাই চোৱা নাই তোমালোকে চাই ল'বা আৰু যদি তোমালোকে আমাৰ চেনেলটোত নতুন হোৱা তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তেনেহ'লে আজি ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ